ফাইনেন্সিয়েল এলিগেশ্যন আছে বুলি কৈছে। ফাইনেন্সিয়েল এলিগেশ্যন মানে মঙলদৈ চিভিল হস্পিটেলত যিমান আপোনাৰ গভৰ্ণমেণ্ট একাউণ্ট আছে গোটেইবিলাক জইণ্ট ছিগনেচাৰে হয়। জইণ্ট ছিগনেচাৰতেই গোটেই কামবিলাক হয়। কাৰ জইণ্ট ছিগনেচাৰ সেয়াই আৰু আপোনাক যে অকল আনিছে এই ক্ষেত্ৰত আৰু কোনোবা জড়িত আছে নেকি? থাকিব পাৰে নাই সেইবিলাক মই নাজানো। কাৰ জইণ্ট ছিগনেচাৰ আপোনাৰ? আমাৰ সুভাইণ্ডেন ছাৰ মোৰ জইণ্ট ছিগনেচাৰ থাকে। আপোনাক কি ফচোৱা হ'ল নেকি? আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ দিছিলোঁ যে মঙলদৈ অসমাৰী চিকিৎসালয়ত এনেকুৱা দুৰ্নীতি কায়াকল্প আঁচনি আয়ুষ্মানৰ দুৰ্নীতি হৈ আছে, তদন্ত কৰিবলৈ আমি আবেদন কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। কিন্তু আমি গম পালোঁ যে কায়াকল্পৰ যিটো মানে 50 লাখ টকা এটা পুৰস্কাৰ পাইছিল, সেই পুৰস্কাৰৰ 12% আপোনাৰ কৰ্মচাৰীক বেতন দিব লাগে। বাকীখিনি মানে মেডিকেলখনৰ উন্নতিৰ কাৰণে তাৰ ব্যৱহাৰ কৰা সামগ্ৰী ক্ৰয় কৰিব লাগে। আমি গম পালোঁ যে এই ক্ৰয় কৰা সামগ্ৰী এই 50 লাখ টকাৰ ভিতৰত কিছু ভুৱা মানুহৰ ঠিকাদাৰৰ নামত মানে অৰ্ডাৰ কৰি তেওঁলোকে মানে কিছু সামগ্ৰী ছাপ্লাই দি বাকী পইচা আত্মসাৎ কৰা এটা অভিযোগ পাইছিলোঁ। এই অভিযোগত আমি এতিয়া তথ্য জনা অধিকাৰত RTI আমি আপিল কৰিছোঁ। আমাক RTI উত্তৰ এতিয়ালৈ দিয়া নাই আৰু অনাগত দিনত আমাক উত্তৰ দিলে আমি আপোনালোকক জনাম। আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক এতিয়াও আমি অনুৰোধ জনাইছোঁ যে তদন্ত কৰিব লাগে। জিলা প্ৰশাসনৰ তদন্ত দি কোনো কাম নহয়। এজন মানে একাউণ্টেণ্টক এৰেষ্ট কৰি বা তেওঁক কৰি ইনকুৱাৰী কৰি কেছটো সামৰিলে আমি নিবিচাৰোঁ। হয়, আয়ুষ্মানৰ নামতো আমি RTI এখন কৰিছোঁ যুটীয়া স্বাস্থ্যখণ্ডৰ দৰং জিলাত 22-23 আৰু 23-24 বৰ্ষত কিমান টকা আমন্ত্ৰণ দিছিল, এই আমন্ত্ৰণৰ তথ্য বিচাৰি কি কামত তেওঁলোকে লগাইছে বিচাৰিছোঁ। কিন্তু আমি গম পাওঁ ইয়াত এটা বৃহৎ কেলেংকাৰী হৈ আছে। এই কেলেংকাৰী তথ্যখিনি পালে আমি আপোনালোকৰ বা ৰাইজৰ আগত আমি জনাই দিম। হয়, যে এটা অফিচত এজন মানে একাউণ্টেণ্টে যে গোটেই দুৰ্নীতি কৰিব এইটো সহজ কথা নহয়। আৰু ইয়াতে ওপৰত বহুত কেইজন ব্যক্তিৰ জড়িত আছে। এই ব্যক্তিকেইজন মানে আৰক্ষী মহোদয়ক পোহৰলৈ আনিবলৈ আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি গম পাইছোঁ যে পুথি সলনিয়া ধৰি ৰৌ বৰালি এৰি দিয়া এটা প্ৰচেষ্টা চলি আছে প্ৰশাসনৰ। এই প্ৰশাসনে এই প্ৰচেষ্টাটো মানে সামৰিব লাগে যে উচিত যিবোৰ দোষী ব্যক্তি সকলোকে ধৰিব লাগে আৰু ৰাইজৰ আগত চিনাকি কৰি দিব লাগে তেওঁলোকক। হয়, আমি কিছু মানে ৰাইজৰ পৰা জানিব পাৰিছোঁ DC অফিচৰ কাৰ্যালয় কিছুমান ঠিকাদাৰ এই মানে মেডিকেলৰ সামগ্ৰী ছাপ্লাইত জড়িত থকা বুলি গম পাওঁ। মানে কিছু সামগ্ৰী দি তেওঁলোকে বৃহৎ ধন তাৰ পৰা আত্মসাৎ কৰা বুলি আমি গম পাইছিলোঁ। আমি মাননীয় মুখ্যমন্ত্ৰীক এতিয়া আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা তদন্ত কৰিব লাগে। দৰং জিলাৰ স্বাস্থ্য বিভাগত যিবোৰ দুৰ্নীতি হৈ আছে এই দুৰ্নীতিৰ ওপৰত তদন্ত কৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে জিলা প্ৰশাসনৰ তদন্তই কোনো কাম নিদিয়ে, এইখন এখন ভেকু ভাওনাহে হ'ব। NSMৰ আণ্ডাৰত এটা বিত্তীয় কেলেংকাৰী আমাৰ মঙলদৈ চিভিল হস্পিটেলত হৈছিলে আৰু সেইটোৰ ওপৰত DC ছাৰে এটা মানে এনকুৱাৰী কমিটি দিয়ে। এনকুৱাৰী কমিটিত গোপাল শৰ্মা ছাৰ ADC তেখেতে এনকুৱাৰী কৰি পেলাই এটা ৰিপৰ্ট ছাবমিট কৰে। তাৰ একাউণ্টেণ্ট তেওঁৰ নাম হৈছিলে আপোনাৰ ভৱেন ডেকা। তেওঁৰ ওপৰত এটা আহে, সেইটোৰ ওপৰত এটা কেছ এটা হয় মঙলদৈ PS 147/24 আণ্ডাৰ ছেকশ্যন 406, 408, 409, 420 হয়। আৰু সেইটোৰ ওপৰত আমাৰ এতিয়া ইনভেষ্টিগেশ্যন চলা হৈছে আৰু তেওঁক এৰেষ্ট কৰি মহামান্য আদালতলৈ আজি ফৰৱাৰ্ড কৰিছোঁ আৰু কাষ্টডি বিচাৰিছোঁ আমি, কোৰ্টে দিব। তাৰপিছত বাকীখিনি ইনভেষ্টিগেশ্যন আমাৰ হৈ থাকিব। এইটো 2022 আৰু 23 বৰ্ষ আৰু 2023 আৰু 24 বৰ্ষ এইটোত 5 কোটি কিমান লাখ টকা আছিলে টোটেল, সেইখিনিৰ ওপৰতে এটা হৈছে। তদন্তৰ খাতিৰত আমি এতিয়া একোখিনি নকওঁ। তদন্তৰ শেষত ওলাব যিখিনি আছে, ইয়াৰ লগত জড়িত যিমানখিনি মানুহ আছে আমি গোটেইখিনিকে এৰেষ্ট কৰি এজ পাৰ ল যিখিনি ব্যৱস্থা ল'ব লাগে আমি গ্ৰহণ কৰিম। কাষ্টডিৰ কাৰণে দিছোঁ, মহামান্য আদালতে কিমান দিন দিয়ে সেইটো দেখা যাব। 5 দিনৰ কাৰণে বিচাৰিছোঁ।